প্ৰাক্তন বিধায়কটো দল ইলেকশ্যন আহিলে ইফালে ইফালে আপ এণ্ড ডাউন হৈ থাকিব, এইটোতো কোনো ডাঙৰ কথা নহয়। প্ৰথম কথা, বিনন্দ শইকীয়াটো 2021 চনৰ পৰা বিজেপিত নাই ক'ব গ'লে, কাৰণ ময়ে আজি ইমান দিন 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, তেওঁৰ লগত মোৰ দেখা সাক্ষাৎ হোৱাই নাই। আৰু মনসিং ৰম্পীও 2021 চনৰ পৰা পাৰ্টিত নাই, সত্যব্ৰত কলিতাটো বিজেপিত নাই। গতিকে এতিয়া তেওঁলোকে কোনো এটা পাৰ্টিত নাথাকাত জেগাত কোনোবা এটা পাৰ্টিত যোগদান কৰিছে, এইটো মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ইয়াত বহুত বেছি মই ভাবোঁ যে ইয়াত বিতৰ্কৰ কথাও নাই, কাৰণ বিনন্দ শইকীয়া থাকিলেওতো তেওঁক আমি টিকট দিব নোৱাৰিলোহেঁতেন, বা মনসিং ৰম্পী থাকিলেওতো তেওঁক আমি টিকট দিব নোৱাৰোঁ, তাতে আমাৰ চিটিং MLA আছে। গতিকে ক'ৰবাত যদি গৈ টিকট পায়, সেইটোতো কোনো বেয়া কথা নহয়। প্ৰাক্তন বিধায়কটো দল ইলেকশ্যন আহিলে ইফালে ইফালে আপ এণ্ড ডাউন হৈ থাকিব, এইটোতো কোনো ডাঙৰ কথা নহয়। প্ৰথম কথা, বিনন্দ শইকীয়াটো 2021 চনৰ পৰা বিজেপিত নাই ক'ব গ'লে, কাৰণ ময়ে আজি ইমান দিন 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, তেওঁৰ লগত মোৰ দেখা সাক্ষাৎ হোৱাই নাই। আৰু মনসিং ৰম্পীও 2021 চনৰ পৰা পাৰ্টিত নাই, সত্যব্ৰত কলিতাটো বিজেপিত নাই। গতিকে এতিয়া তেওঁলোকে কোনো এটা পাৰ্টিত নাথাকাত জেগাত কোনোবা এটা পাৰ্টিত যোগদান কৰিছে, এইটো মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ইয়াত বহুত বেছি মই ভাবোঁ যে ইয়াত বিতৰ্কৰ কথাও নাই, কাৰণ বিনন্দ শইকীয়া থাকিলেওতো তেওঁক আমি টিকট দিব নোৱাৰিলোহেঁতেন, বা মনসিং ৰম্পী থাকিলেওতো তেওঁক আমি টিকট দিব নোৱাৰোঁ, তাতে আমাৰ চিটিং MLA আছে। গতিকে ক'ৰবাত যদি গৈ টিকট পায়, সেইটোতো কোনো বেয়া কথা নহয়।